গাইছ আপোনালোকক তিলপিঠা প্ৰয়োজন হ'লে ক'ব। মই তিলপিঠা বিক্ৰী কৰিছোঁ 1 পেকেটত 50 টকা। এইটো পেকেট চাওক, ইয়াত আছে 12টা পিঠা। ইয়াত কিন্তু তিলপিঠা বুলি ক'লোঁ হয়, কিন্তু তিল ইয়াত দিয়া নাই। ইয়াত মাত্ৰ নাৰিকল আৰু চেনি, চফ গুটি আৰু ইলাচি পাউডাৰ দিয়া হৈছে। আপোনালোকক যদি লাগে এনেকুৱা তিলপিঠা, আজিকালি প্ৰায় মানুহৰ বনাবলৈ সময় নহয় তিলপিঠা, সেইটো কাৰণে মই ঘৰতে এনেকৈ পেকিং কৰি বিক্ৰী কৰিছোঁ। আপোনালোকক যদি লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব কিমান পেকেট লাগে। 1 পেকেটত 50 টকা প্ৰাইচ। আৰু আপোনালোকে মানে কেই পেকেট যদি প্ৰয়োজন হয়, প্ৰতি পেকেটত 50 টকাকৈ মই লৈছোঁ। এনেকুৱা পেকেট চাই লওক ভালদৰে, কাৰণ আপোনালোকৰ খৰচ যিমান, এটা পেকেটত 12টা পিঠা আছে, খৰচ যিমান আপোনালোকৰ 1 কেজি চাউলৰ তিলপিঠা খুন্দোতে প্ৰায় একবেলা বা এটা দিন সম্পূৰ্ণ লাগি যায়। সেইকাৰণে আপোনালোকে ভাবিব পাৰে বেছি মোৰ প্ৰফিট হৈছে বুলি, কিন্তু প্ৰফিট ইমান নহয়। তথাপিও মই কম মূল্যত হ'লেও মানে প্ৰফিট কৰিছোঁ, কাৰণ মই বেলেগত কাম কৰিবলৈ নাযাওঁ। মই এইবোৰকে বিহুৰ সময়ত কৰোঁ। প্ৰায় আজি 3-4 বছৰমান হ'ল পিঠাৰ বিজনেছ কৰি অহা। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদিহে এনেকুৱা পিঠা প্ৰয়োজন হৈছে কাৰোবাক, তেনেহ'লে কমেণ্ট বক্সত কমেণ্টত লিখিব কিমান পেকেট পিঠা লাগে। পিঠাখিনি চাওক আপোনালোকে, এয়া মই 20 পেকেট পিঠা ৰেডি কৰি থৈছোঁ। এইটো কালি ৰাতিৰ পৰা আজিলৈকে এয়া বনাইছোঁ 20 পেকেট পিঠা খুন্দি বনাই পেকিং কৰি হৈ গৈছে। এয়া চাওক আপোনালোকে। বাৰু আজিলৈ বাই বাই।